অসমৰ ৰাইজৰ ভালৰ বাবে হিতৰ বাবে চিন্তা কৰি পেলাই আমাৰ নেতৃবৰ্গই পৰিচালনা কৰিব। এই সন্দৰ্ভত মই বেছি মন্তব্য দিব বিচৰা নাই। চাওক, বিটিআৰত মই দুটা জিলাত কাম কৰিছিলোঁ, ওদালগুৰিৰ মাজবাট অঞ্চলত, আৰু তাত দেখা পাইছিলোঁ আমাৰ শেহতীয়াকৈ তাত যিসমূহ নিৰ্বাচন হৈছিলে, নিৰ্বাচনত খুব ভাল ফলাফল। ইয়াৰ পিছতে মই উপ নিৰ্বাচনৰ এটা দায়িত্বত আছিলোঁ বাক্সা জিলা। বাক্সা জিলাৰ মুছলপুৰত আছিলোঁ। তাত খুব আন্তৰিকতাৰে ৰাইজে সহযোগ কৰিছিল। ই বড়ো জনগোষ্ঠীৰ লোকেই হওক বা অন্য যিসমূহ জনগোষ্ঠীৰ লোকেই হওক, তাত বাস কৰা লোকসকলৰ আস্থা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি বা আমাৰ মিত্ৰজোঁটৰ প্ৰতি যথেষ্ট বৃদ্ধি পোৱা দেখা পাইছোঁ মই। আৰু সেই সূত্ৰে ক'ব বিচাৰোঁ যে আমাৰ বিটিআৰ লৈ পেলাই মই পুনৰ দোহাৰিব বিচাৰিছোঁ, আমাৰ নেতৃবৰ্গ অৰ্থাৎ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় ৰাজ্যিক সভাপতিগৰাকীয়ে খুব সূক্ষ্মভাৱে বিবেচনা কৰি আছে। খুব কমটি দিনৰ ভিতৰতে অসমৰ ৰাইজে নিশ্চয় কি সিদ্ধান্ত দলীয় নেতৃবৰ্গৰ এই কথা অৱগত হ'ব। এই সন্দৰ্ভত মই বিশেষ আৰু ক'ব বিচৰা নাই, কিন্তু আমাৰ আত্মবিশ্বাসী আমাৰ বিটিআৰত আমাৰ ফলাফল খুব ভাল হ'ব। চাওক, শেহতীয়াকৈ যদি একাংশ সংবাদ মাধ্যমৰ বা সামাজিক মাধ্যমত যিসকল ইউটিউবাৰৰ পৰা আদি কৰি যিসমূহ অকণমান দখল কৰি আছে সামাজিক মাধ্যম, তেওঁলোকৰ একাংশ মতে গৌৰৱ গগৈ খুব ডাঙৰ নেতা বনাই দিছিল, আৰু নেতা বনাই দিয়াৰ পিছত লোকসভাৰ তেওঁ বিজয়ী হোৱাৰ পিছত সাংসদিক ৰূপে শেহতীয়াকৈ তেওঁ নেতৃত্ব লৈছিলে বিহালী উপ নিৰ্বাচনৰ। তাত মুখ ঠেকেচা, বৰ বেলেগকৈ মুখ ঠেকেচা তাত খাইছে। তাত মই নিজে আছিলোঁ এটা পঞ্চায়তত। তাত তেওঁলোকৰ এনে এটা ছবি দাঙি ধৰিব বিচাৰিছিলে তাত যে বহু ভোটত জিকিব, কিন্তু বহু ভোটত গৌৰৱ গগৈ হাৰিব লগা হ'ল বা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে হাৰিব লগা হ'ল। শেহতীয়াকৈ গৌৰৱ গগৈৰ স্থিতি শেহতীয়াকৈ উপ নিৰ্বাচন বিহালীত তেওঁ দায়িত্বত থকাৰ পিছত আমি সকলো অসমৰ ৰাইজে দেখা পালোঁ যে তেওঁৰ অধীনত থকা যি যোৰহাট লোকসভা আজি এইবাৰ কংগ্ৰেছৰ যি ফলাফল, আজিৰ তাৰিখত যদি নিৰ্বাচন হয়, আজি গৌৰৱ গগৈ বহুত ব্যৱধানত তেওঁ হাৰিব। হয়তো মোৰ সমষ্টিত 18,000 এটা ব্যৱধানত লোকসভা নিৰ্বাচনত কেৱল মই আগৰ পৰা কৈ আহিছিলোঁ সংবাদ মাধ্যমৰ আগত, আজিও ক'ব বিচাৰোঁ, আৱেগৱৰ্তী হয় যে তেওঁৰ এটা চিনেৰিঅ' এটা ছবি আনিব বিচাৰিলে তেওঁ নেতাসকলক, কংগ্ৰেছৰ নেতৃবৰ্গক কৈ পেলাই যে কংগ্ৰেছ মানে তৰুণ গগৈ পুতেক বুলি মোক ক'ব, পিতৃ নাই, এনে এটা আৱেগৰ এটা পৰিৱেশ আনিব বিচাৰিলে। কিন্তু আজি এই এবছৰে হ'ল, না বানপানীত তেওঁ খবৰ ল'লে যোৰহাটবাসী ৰাইজৰ, না তেওঁ শংকৰ জন্মোৎসৱত, না ৰাসত, না তেওঁ আমাৰ মানুহে কোনোবা দিন হস্পিটেলত, না কোনোবা দিন আপদ বেমাৰত কোনো দিনে তেওঁক সাংসদ ৰূপে দেখা নাপালে। আৰু বৰঞ্চ তেওঁক কিন্তু দেখা পালে নামাজ পঢ়ি থকা গুৱাহাটীত। যদি নামাজ পঢ়িবলৈ গুৱাহাটীত তেওঁ সময় পালে, তে যোৰহাটবাসী ৰাইজৰ বানপানীৰ সময়ত বা এই যে মুখ্য অতিথিৰূপে গোহাৰি পত্ৰত সাংসদ গৌৰৱ গগৈৰ নামটো দিছিল, আৰু তাৰপিছত ৰাইজে আশা পুহি ৰাখিছিল তেওঁ আহিব বুলি, এই যে নহা এবছৰে নহা হ'ল। এতিয়া তেওঁ কিবা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদ পাই পেলাই তেওঁ এটা সপোন দেখিব পাৰে বা তেওঁৰ শুভাকাংক্ষীসকলে সপোন দেখিব পাৰে, কিন্তু স্পষ্ট ছবি গৌৰৱ গগৈ কোন এই কমটি দিনৰ ভিতৰত ৰাইজে বিহালী উপ নিৰ্বাচনতে হওক, এই পঞ্চায়ত নিৰ্বাচনতে হওক, আৰু শেহতীয়াকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মাথো দুটা নে তিনিটা প্ৰশ্ন সুধিছে। সেই প্ৰশ্নবোৰ উত্তৰ দিব নোৱাৰি তেওঁ ইতিমধ্যে ছবি দাঙি ধৰিছে, তেওঁ কোন, তেওঁ কি, আৰু তেওঁৰ দক্ষতা আছে নাই, তেওঁ সাহস আছে নে নাই, সেইটোতে ৰাইজে ইতিমধ্যে দেখা পাইছে। সেইকাৰণে কংগ্ৰেছ দলটোতো মই এৰিলোঁ। মই বিশেষকৈ কংগ্ৰেছ দলৰ বিষয়ে ক'বলগীয়া মোৰ নাই। মই প্ৰায় 4 বছৰ আগতে এৰিলোঁ, আৰু তেতিয়াই কৈছিলোঁ কংগ্ৰেছ দল এটা ডুবন্ত নাও, এই কংগ্ৰেছ দল নিঃশেষ হৈ যাব। আৰু কংগ্ৰেছ দল আজি সৰ্বভাৰতীয় প্ৰেক্ষাপটত নিঃশেষ হ'বলৈ ওলাইছে, উত্তৰ পূৰ্বাঞ্চলত নিঃশেষ হ'ব ওলাইছে। আৰু অসমত যদি চাব যোৱা যে অসমত আজি নাই, আজি যদি চাহ জনগোষ্ঠীৰ পৰা MLA যদি কংগ্ৰেছৰ কোন আছে, আজি যদি 3 কোটি আমি 50 লক্ষ মানুহ বুলি কওঁ অসমত, আমি অনুমানিক 90 লাখ বা 1 কোটি আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকল আছে। ইয়াৰে যদি আমি 35টামান ওচৰা ওচৰি সমষ্টিত বা 40টামান সমষ্টিত চাহ জনগোষ্ঠীৰ লোকসকলৰ দখল আছে বুলি সকলোৱে জানে। এজনো বিধায়ক চাহ জনগোষ্ঠীৰ বিধায়ক কংগ্ৰেছ দলত নাই। আৰু জনজাতি বুলি যদি কোৱা যায়, এজনো জনজাতি আজিৰ তাৰিখৰ বিধায়ক কংগ্ৰেছ দলৰ লগত নাই। কেৱল সকলোৱে জানে ভৰত নৰহ ডাঙৰীয়া, আৰু ভৰত নৰহ ডাঙৰীয়া কোন মূলৰ লোকৰ ভোটত তেওঁ জিকি আহিছে সেয়াও ৰাইজে ইতিমধ্যে জানে। সেইকাৰণে না জনজাতিৰ লোকসকল আছে কংগ্ৰেছৰ লগত, না চাহ জনগোষ্ঠীৰ লোকসকল আছে, না অনুষ্ঠিত জাতিৰ লোকসকল আছে। চাব গ'লে এজন দুজন যিসকল আছে তেওঁলোকেও ইতিমধ্যে কেতিয়া এৰো হৈছে। এতিয়া ববিতা শৰ্মা ডাঙৰীয়ানী এৰিলে,
গৌৰৱ গগৈ সভাপতি হোৱাৰ লগে লগে এনেধৰণৰ খিলঞ্জীয়ামূলৰ লোক কিমানে এতিয়া লাহে লাহে এৰিব ধৰিছে। আজিও বহু মানুহে যোগাযোগ কৰি আছে। তেওঁলোকে কোনোবা এজন বিধায়কো আছে বুলি আমি অৱগত হৈছোঁ কংগ্ৰেছ দলৰ, খুব কমটি দিনৰ ভিতৰত হয়তো ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰিবলৈ গৈ আছে। এনেধৰণৰ কথাবোৰ ওলাই আছে, লাহে লাহে এইটো ছবি ৰাইজে দেখা পাব। মানে চাওক, তেওঁ প্ৰথম কথা হ'ল, মই আকৌ ক'ব বিচাৰিছোঁ, তেওঁ নিজকে খুব ডাঙৰ ৰজাঘৰীয়া বুলি নিজকে ভাৱ লয়, আৰু সেয়া ভাৱটোৱে তেওঁক ডুবাইও আহিছে আৰু ডুবাইও গৈ থাকিব। আৰু ৰজাঘৰীয়া বুলি নিজকে যেতিয়া ভাবিব তেতিয়াতো আৰু আছেই। আৰু থাকিল কথা প্ৰত্যাহ্বান মই আকৌ ক'ব বিচাৰিছোঁ, ভাল কংগ্ৰেছৰ বাগা নেতা খুব কমটি দিনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি বা আমাৰ মিত্ৰজোঁট UPPL বা অসম গণ পৰিষদ বা গণশক্তি, ৰাভা আমাৰ যৌথ মঞ্চৰ পৰা আদি কৰি তিৱা যৌথ মঞ্চ, বিভিন্ন আমাৰ লগত থকা ৰাজনৈতিক যিসমূহ খিলঞ্জীয়া অসমীয়া মূলৰ লোকৰ লৈ গঠিত এই ৰাজনৈতিক দলসমূহত যোগদান কৰিবলৈ গৈ আছে। চাওক, কাৰণ যিয়ে নেদেখক, যেতিয়া কংগ্ৰেছ দল ত্যাগ কৰিব, কোনোবা বিধায়কে ত্যাগ কৰিব, ইমান দিনে ত্যাগ নকৰিলে, এতিয়া ত্যাগ কৰিবলৈ গৈ আছে, কংগ্ৰেছৰ বিধায়কে ত্যাগ কৰিবলৈ গৈ আছে, এই দুই এজন আৰু বাগা নেতাই ত্যাগ কৰিব গৈ আছে, তাত আৰু কি বুজাম আৰু বেলেগকৈ। 10 ছেপ্টেম্বৰত CMA যিটো ডেডলাইন পাকিস্তান লিংকটো দিম বুলি কৈছে গৌৰৱ গগৈ, কিমান আশাবাদী আপুনি, কি ভাবে গোটেই বিষয়টো? চব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনালোকেও কম বেছি ভাবে 35 বছৰ বা 40 বছৰ ওচৰা-ওচৰি আপোনালোকৰ বয়স, যিসকল জ্যেষ্ঠ সাংবাদিক হয়তো 50 চুবলৈ গৈ আছে। যদি আমি কমটি দিনৰ ভিতৰত দেখা পাওঁ, আমি কেইজন মুখ্যমন্ত্ৰী দেখা পালোঁ, কেইটা আগৰ চৰকাৰ দেখা পালোঁ, কিন্তু বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কৈ আহিছিলে, আজি যদি মই 5টামান কওঁ, 6টা 10টা মই ক'ব বিচৰা নাই। প্ৰথম কথা কৈছিলে যে অসমত শান্তি আনিম। আজি বড়ো শান্তি চুক্তি, ডিমাচা আদিবাসী, ইয়াৰ লগতে আলফা শান্তি চুক্তি কৰি পেলাই আজি শেহতীয়াকৈ অসমত শান্তি আনিলে। কৈছিলে যে ইয়াত দুৰ্নীতি একেবাৰে নাইকিয়া কৰি পেলাম। আজি এটকাও নোহোৱাকৈ APC দৰে চাকৰি আজি দিয়া আৰম্ভ কৰিলে, ADR পৰা আদি কৰি বিভিন্ন চাকৰি দিয়া আৰম্ভ কৰিলে। এইটো তৃতীয় কৈছিলে যে দুৰ্গম চাহ বাগিচা অঞ্চলসমূহত আজি বিদ্যালয় প্ৰতিষ্ঠা কৰিম, আৰু বিদ্যালয়সমূহ আমি বিশ্ব মানদণ্ডলৈ লৈ যাম। আজি বিদ্যালয়সমূহ সঁচাকৈ এটা বিশ্ব মানদণ্ডলৈ লৈ যাবলৈ এটা সক্ষম হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তৃতীয়তে কৈছিলে যে মই অসমত উদ্যোগীকৰণ কৰিম, আৰু যিসমূহ অসমৰ বাহিৰত থকা আমাৰ অসমীয়া যুৱক যুৱতীসকলক ইয়াতে সংস্থাপিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। ইতিমধ্যে আৰম্ভ হৈছে। এডভান্টেজ অসমৰ দ্বিতীয় পৰ্যায়ত ইতিমধ্যে হাজাৰ কোটি টকা ইনভেষ্টমেণ্টৰ যোগেদি আজি নতুনকৈ এটা উদ্যোগৰ প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। এয়া চতুৰ্থ। আজি শান্তি প্ৰতিষ্ঠা কৰাই হওক, দুৰ্নীতি নিৰ্মূল কৰা বা স্বচ্ছতাই নিযুক্তি প্ৰদান কৰা হওক, চাহ বাগানৰ দুৰ্গম অঞ্চলত আজি চাহ বাগানৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰাই হওক, আজি উদ্যোগীকৰণ কৰি পেলাই ব্যৱস্থা গ্ৰহণ কৰিম বুলি কওক। আজি কৈছিলে যে মাইক্ৰ' ফাইনেন্সৰ ঋণ যি বুজা হৈ আছিলে, আজি আত্মহত্যা কৰিবলৈ গৈছিলে, কৰিবলৈ বাধ্য হৈছিলে। কংগ্ৰেছৰ সময়ত এইটো একো ব্যৱস্থা নল'লে। যিসকলে মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈ পেলাই আজি বুজাত আছিলে, আত্মহত্যা কৰিছিলে, তেনেকুৱা কৈছিলে যে মহিলাসকলক আমি আপোনালোকৰ ঋণ মাফ কৰিম। ক্ৰমান্বয়ে এবাৰ দুবাৰ তিনিবাৰ এতিয়া 4 নম্বৰ বাৰৰ কাৰণে দিবলৈ গৈ আছে, তেওঁলোকৰ ঋণ মাফ কৰিবলৈ গৈ আছে। সেইকাৰণে বহুত ক'বলগীয়া আছে। ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰা, প্ৰেৰণা দিয়া লৈ পেলাই বিভিন্ন পদক্ষেপ। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই এইটোৱে ক'ব বিচাৰিম, এই 10 ছেপ্টেম্বৰ কথাটো তেখেতে যিটো কৈছে, তেখেতে কোৱা মুখৰ বাণী মানে তেওঁ কৰিবই, আৰু তেওঁ দিবই তথ্য, আৰু অসমৰ ৰাইজে দেখা পাব। তেওঁ যি কয় তাকে কৰে। মই সেই 10 ছেপ্টেম্বৰৰ সন্দৰ্ভত এইটোৱে ক'ব বিচাৰিলোঁ, তেওঁ যি এতিয়া কৈ আছে এয়া নিশ্চয় অসমৰ ৰাইজক ছবি তেওঁ দাঙি ধৰিম বুলি কৈছে, আৰু দাঙি ধৰিম। গৌৰৱ গগৈৰ বিপদ সমাগত। চাওক, যেতিয়া কোনোবাই ভুল কৰে বা কোনোবাই অন্যায় কৰে বা কোনোবাই অকণমান ঢাকি ৰাখিব বিচাৰে কিবা বিষয়, তেতিয়াতো আৰু সত্য সদায় জয়। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই যিমান দূৰ জানো, তেখেত দুষ্টক দমন, শান্তক পালন। দুষ্টক দমন কৰিবই আহিছে তেওঁ, আৰু শান্তক তেওঁ পালন কৰিবই লাগিব। এতিয়া শান্তক পালন কৰিবৰ কাৰণে দুষ্টক দমন কৰিব লাগিব। এই দুষ্টক দমন কৰিব নিশ্চয় তেখেতে সক্ষম হ'ব। চ' আজি তাৰিখত মানুহে এইবোৰ চাগে নামানে, কাৰণ মোৰ মৰিনী সমষ্টিৰ চাহ জনগোষ্ঠীৰ লোকৰ সংখ্যা যিমান আছে, সিমানে গগৈ বা আহোম সম্প্ৰদায়ৰ লোকৰ সংখ্যা সিমানে আছে। কিন্তু আজি মই একেৰাহে মোৰ মা 3বাৰ বিধায়িকা, মই কুৰ্মী সম্প্ৰদায়ৰ, মই কুৰ্মী সম্প্ৰদায়ৰ, মই একেৰাহে 5 নম্বৰ বাৰ বিধায়ক। এতিয়া চাব গ'লে তেনেকুৱা কথা নাই। আজি মোৰ লগত কিমান গগৈ আছে, মই অসংখ্য গগৈ, আজি মোৰ দাদা, ভাই, মই কাৰোবাক বৰ্তা, কাৰোবাক জেঠু, কাৰোবাক মামা, কাৰোবাক পেহা বুলি মাতোঁ। সেইকাৰণে এইবোৰ কথা নাহে, আজি তাৰিখত এইবোৰ নাচায়। কোনে কাম কৰিছে, কোনে কাম কৰিব, কোনে আমাক চাব, এই কথাবোৰে নিশ্চয় চাই পেলাই ৰাইজে সিদ্ধান্ত ল'ব। সেইকাৰণে 3 গগৈ প্ৰসংগটো পুৰণা হ'ল বুলিয়ে মই ক'ব বিচাৰিম।
মই তিনি গগৈ প্ৰসংগটো মানে পুৰণা হ'ল। নাম কি দিব? মই নাম একো দিব বিচৰা নাই, একো নাম দিব বিচৰা নাই। বিশেষকৈ তিনি গগৈ প্ৰসংগটো একেবাৰে মানে পুৰণা এটা বিষয় হ'ল বুলি ক'ব বিচাৰোঁ। কাৰণ আজি লুইনজ্যোতি গগৈ ডাঙৰীয়া হওক, তেখেতৰ আজি দক্ষতা কি আছে কি নাই ৰাইজে দেখা পাই আছে। তেওঁ কি কয়, এবাৰ কি কয়, এবাৰ কি কয়। আৰু অখিল গগৈ ডাঙৰীয়াৰ বিষয়ে মই আৰু বিশেষ ক'ব বিচৰা নাই। তেওঁ নিজৰ সমষ্টিতে তেওঁৰ নিজৰ ভেটি নাই। আৰু গগৈ ডাঙৰীয়া নিজে এতিয়া ক'ত থাকিব 10 ছেপ্টেম্বৰৰ পিছত তাৰো ঠিকনা নোহোৱা হৈছে। সেইকাৰণে তিনি গগৈ প্ৰসংগক মোৰ মতে এতিয়া ৰাইজে মানুহ চায়, কাম চায় আৰু চেহেৰা ইমান নাচায়। মইতো ক্ৰীম চিম লগাই পেলাই মানে অলপ ভাল হৈ থাকোঁ। মই ৰাতিপুৱা এতিয়া অলপ ঘামিছোঁ, ক্ৰীমবোৰ যাব লৈছে। সেইকাৰণে মোৰ মতে চেহেৰাও নাচায় মানুহে। কোনোবাই চশমা পিন্ধি থাকিব, কোনোবাই চেহেৰা পাউডাৰ লগাই থাকিব, ক্লিন ছেভ হৈ থাকিব, সেইবোৰ মোৰ মতে নাচায়। মানুহে আজি চাই কৰ্ম, আৰু কৰ্মই ধৰ্ম। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰ্ম কৰি আছে আৰু তেওঁ ধৰ্ম অৰ্জন কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।